নমস্কাৰ বন্ধু বান্ধৱসকল, কি খবৰ? সকলোকে স্বাগতম জনাইছোঁ এইটো অফ নলেজৰ অন্য এক নতুন ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিব গৈ আছোঁ স্মাৰ্ট পৰ্টেলৰ এডমিশ্যনৰ বিষয়ে। যিসকলে নাম আহিছে এডমিশ্যনত লোৱা নাই বা সময় গুচি গ'ল, এতিয়ালৈকে এডমিশ্যন লোৱা নাই, তেওঁলোকৰ কি হ'ব বা কি ধৰে এডমিশ্যনত যাবলৈ কি আমি ল'ব লাগিব আৰু কিমান তাৰিখ আছে এডমিশ্যনৰ কাৰণে আৰু কিমান সময় আছে, সেইখিনি গোটেইখিনি ইনফৰমেশ্যন আজিৰ এই ভিডিঅ'টোত তোমালোকে পাই যাবা। ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকৰ ফাৰ্ষ্ট মেৰিট লিষ্ট যোনটো যিসকলৰ নাম আহিছে তেওঁলোকে 4ৰ পৰা 9 জুনলৈকে সময় পাইছা আৰু 9 জুনলৈকে সময় পাইছা। আজি লাষ্ট ডেট আছিলে। যিসকলে এডমিশ্যন লৈছে লৈছে, আৰু যিসকলে এডমিশ্যন ল'ব পৰা নাই, বহুত কাৰণত ল'ব পৰা নাই, বহুতেই মানুহৰ বহুত কাৰণ থাকে, তেওঁলোকৰ বাবে কি ব্যৱস্থা আছে সেইখিনিও আজি এই ভিডিঅ'টোত আলোচনা কৰিম, ঠিক আছে। তোমালোকে 4, 5, 6, 8, 9 জুনলৈকে ফাৰ্ষ্ট মেৰিটলৈকে কি হৈছে নাম এডমিশ্যন কৰা হৈছে। তাৰপিছত 10 আৰু 11 2 দিন তোমালোকৰ ছেকেণ্ড মেৰিট লিষ্টৰ নামৰ বাবে তেওঁলোকে মানে লিষ্টটো বনাব। তাৰপিছত 12 জুনত তোমালোকে চাব পাৰিছা ইয়াত, অৰ্থাৎ 12 জুনত তোমালোকৰ ছেকেণ্ড মেৰিট লিষ্টটো ঠিক ফাৰ্ষ্ট মেৰিট লিষ্টৰ দৰেই 5টা বজাত ভাটিবেলা প্ৰকাশ কৰা হ'ব। তাৰপিছত তোমালোকৰ ছেকেণ্ড মেৰিট লিষ্টত যিসকলৰ নাম আহিব তেওঁলোকৰ 14, 16, 17, 18 এই 4 দিন তোমালোকে এই 4 দিনৰ ভিতৰত তোমালোকে কি কৰিব লাগিব? এডমিশ্যন ল'ব লাগিব। তাৰপিছত 19 তাৰিখৰ পৰা কি কৰিব? আকৌ ছাত্ৰ ছাত্ৰীসকলৰ বাবে স্মাৰ্ট পৰ্টেল খুলিব আৰু নতুনকৈ যিসকলে এডমিশ্যন ল'ব পৰা নাই বহুতো কাৰণত, কাৰণ এতিয়া গোটেই অসমতে ফ্লাড, বানপানীৰ কাৰণে বহুতো দলং ৰাস্তা ঘাট ভাঙিছে বা আহিব পৰা নাই, বহুতো কাৰণ আছে। তেওঁলোকৰ কাৰণে 19 জুনত তোমালোকৰ এটা সুবিধা দিছে যে 19 জুনত তোমালোকৰ কাৰণে আকৌ স্মাৰ্ট পৰ্টেল খুলিব। তাৰপিছত 19 জুনত আকৌ এপ্লাই কৰিলে তোমালোকে 20, 21, 23 জুনত তোমালোকে স্পট এডমিশ্যন ল'ব পাৰিবা। স্পট এডমিশ্যন লোৱাৰ পিছত 1 আগষ্টৰ পৰা অসমৰ যিখিনি কলেজ আছে সেইখিনি কলেজৰ কাৰ্যকৰ্তা অৰ্থাৎ কাৰ্যকাৰ হ'ব, অৰ্থাৎ আৰম্ভ হ'ব পাঠদান। যিসকলে ফাৰ্ষ্ট মেৰিট লিষ্টত নাম আহিছে কিন্তু আজি 9 জুন আজিলৈকে মানে ফাৰ্ষ্ট লিষ্টত নাম অহাৰ পিছতো কলেজত এডমিশ্যন ল'ব পাৰে, তেওঁলোকে কি কৰিব? তেওঁলোকৰ কি হ'ব? ছেকেণ্ড মেৰিট লিষ্টত নাম আহিব পাৰে মানে আহিবই, ছেকেণ্ড মেৰিট লিষ্টত নাম আহিবই। আৰু বহুতে সুধি আছিলে যে বহুতৰো OBC আছে, কাষ্ট OBC আছিলে বা SC আছিলে, কিন্তু মেৰিট লিষ্টত কি আহিছে? জেনেৰেল আহিছে। তেওঁলোকৰ কি অৰ্থাৎ যিসকলে কিয় জেনেৰেল আহিছে? কাৰণ যিসকলৰ নম্বৰ বেছি আছিলে সেইকাৰণে তেওঁলোকৰ জেনেৰেল আহিছে। কিন্তু তোমালোকে চিন্তা কৰিব নালাগে, এইটো তোমালোকৰ OBC বা SC ST থাকিবা, ঠিক আছে। তাৰপিছত নেক্সট কৈছোঁ, যিসকলে মানে নাম আহিছে কিন্তু এডমিশ্যন লোৱা নাই তেওঁলোকে কি কৰিব? তেওঁলোকৰ একো টেনশ্যন কৰিব নালাগে। তেওঁলোকৰ ছেকেণ্ড মেৰিট লিষ্ট প্ৰকাশ পাব, তেওঁলোকৰ তাত নাম থাকিব। আৰু তেওঁলোকৰ তাত নাম নাথাকিলে 19 তাৰিখে তেওঁলোকৰ বাবে আকৌ নতুনকৈ পৰ্টেল খুলিব, স্মাৰ্ট পৰ্টেল, তাত আকৌ এডমিশ্যন কৰি ল'ব পাৰিবা। আৰু এডমিশ্যন লোৱাৰ পিছত তোমালোকে স্পট এডমিশ্যন ল'ব পাৰিবা 20, 21, 23, 24 জুনলৈকে। তাৰপিছত তোমালোকে চাব পাৰা তলত কি দিয়া আছে, ইট ইজ হেৰি ইনফৰ্ম ডেট এনি ডিজাৰ্ভিং ষ্টুডেণ্ট হুজ নেম হেজ এপিয়াৰ্ড ইন এনি অফ দ্য মেৰিট লিষ্ট বাট কুড নট টেক এডমিশ্যন অন একাউণ্ট অফ ফ্লাড চিটুৱেশ্যন ডাৰ্নিং দ্য স্পুলেট period will be allowed to take admission during subsequent merit list admission period and during spot admission. However, they have informed college authority board regarding their inability and take admission due to the fraud situation. This means that if a student is listed in the first merit list but is unable to take admission within a decent time frame at any institute due to the flood situation, he or she may still be admitted during the second merit list that or spot admission. হয়, মই কোৱা মতেই কথা, অৰ্থাৎ তোমালোকে টেনশ্যন কৰিব নালাগে। তোমালোকৰ নাম ছেকেণ্ড মেৰিট লিষ্টত আহিব, ছেকেণ্ড মেৰিট লিষ্টত অহাৰ পিছতো যদি ল'ব নোৱাৰা তেতিয়াও তোমালোকে 19 তাৰিখত যোনটো নতুনকৈ আকৌ খুলিব তাতো তোমালোকে স্পট এডমিশ্যন ল'ব পাৰিবা, ঠিক আছে। তোমালোকে একো টেনশ্যন ল'ব, তোমালোকৰ নাম অহাৰ পিছতো ল'ব নোৱাৰিলেও তোমালোকে ল'ব পাৰিবা, ঠিক আছে। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ইনফৰ্মেটিভ ভিডিঅ' বুলি লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এতিয়াই। আৰু তোমালোকৰ বন্ধু বান্ধৱীসকলৰ যিসকলে এনেকৈ প্ৰব্লেম হৈ আছে তেওঁলোককো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, তেওঁলোকৰ কাৰণেও গুৰুত্বপূৰ্ণ হ'ব। ধন্যবাদ।